আসসালামু আলাইকুম। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত স্বাগতম। আজি ৰাতিপুৱা উঠি পেলাই ইয়াৰ ব্ৰেকফাষ্টৰ কাৰণে পোলাও ৰেডি কৰি আছোঁ। আজি বনাম চিকেন পোলাও। মই চাউল আগতে ধুই ৰাখিছিলোঁ আৰু কুকাৰত তেল দি পেলাই পিঁয়াজ ভাজি পেলাই এতিয়া চাউলখিনি ভাজি আছোঁ। পাছত দি দিম চিকেনখিনি আগতে বনাই ৰাখিছিলোঁ। আৰু আজি মইনাহঁতকো স্কুলত এই পোলাওৱে দিব লাগিব, সেইকাৰণে অলপ সৰহকৈ বনালোঁ। ব্ৰেকফাষ্টও চলিব, টিফিনো চলিব। আৰু ইয়াৰ চিকেনখিনি আগতে বনাই ৰাখিছিলোঁ। এতিয়া পোলাওত দি পেলাই হুইচেল দি দিম। ৰাতিপুৱাই অলপ দিগদাৰী হয়, ইফালে ব্ৰেকফাষ্ট বনাব লাগে, ইফালে সিহঁতৰ টিফিনো বনাব লাগে। টিফিন স্কুলটো ওচৰত থকাৰ বাবে অলপ সহজ হৈছে। সিহঁত স্কুল যোৱাৰ পিছতহে বনাই দিব পাৰি, নহ'লেতো আগতে আৰু টিফিন বনাই ৰাখিব লাগে। পোলাও আমাৰ ৰেডি হৈ গ'ল, ব্ৰেকফাষ্ট কৰিলোঁ। আৰু ইয়াৰ মইনাৰ কাৰণে টিফিন ৰেডি কৰি আছোঁ। যিহেতু ফাইছৰ কাৰণে নকৰোঁ, ফাইছা আজি স্কুল যোৱা নাই। সৰু মইনা গ'ল টোপনি। আৰু এতিয়া বনামগৈ লাঞ্চ। আৰু ফাইছা আজি ঘৰত নাই, ফাইছা গ'ল নগাঁৱলৈ। আৰু এতিয়া মই যাম লাঞ্চ বনাবলৈ। আৰু আহিলোঁ লাঞ্চ বনাবলৈ। আজি লাঞ্চ কি বনাওঁ চাই থাকিব। আজি বনাম আমি লাঞ্চৰ কাৰণে পটল বৰা আৰু জিকা দি মোৱা মাছ। পটলখিনি মই আগতে ইয়াৰ ভিতৰৰ গুটিখিনি ওলাই আনিম। অনাৰ পিছত সৰিয়হ দি গুটিখিনি পেষ্ট কৰি ল'ম। পেষ্ট কৰি পেলাই পাছত আকৌ পটলৰ ভিতৰত ভৰাই পেলাই পাছত ভাজি ল'ম। জিকা দি মোৱা মাছ বহাই দিলোঁ। মোৱা মাছ জিকা আৰু এইফালে সৰিয়হ আৰু গুটিকেইটা পেষ্ট কৰি ভাজি আছোঁ। প্ৰথমে মছলা দি আৰু পটলকেইটা এনেকৈ কাটিছোঁ, গুটি ওলাইছোঁ। তাৰপাছত ইয়াৰ ভিতৰত মছলাখিনি ভৰাই দিম। এনেকৈ অলপ হালধি নিমখ দি মিহলাই লওঁ। পাছত মছলাখিনি ভৰাই ল'ম। এইখিনিতে ভিতৰত মছলাখিনি ভৰাই ল'ম। সৰিয়হ আৰু পটলৰ গুটি পেষ্ট কৰা মছলাখিনি হৈ গ'ল। এতিয়া পটলখিনিতো মছলা লগাই থৈছিলোঁ, হালধি গুড়ি, নিমখ আৰু জিৰা গুড়ি। এতিয়া মছলাখিনি সৰিয়হ পেষ্টৰখিনি পটলৰ ভিতৰত ভৰাই ল'ম। ভৰাওঁতে অলপ দিগদাৰ হয়, ভৰিব নোৱাৰি। ইফালে গৰম আছে, ভালকৈ ভৰিব নোৱাৰি। যেন আৰু ভৰাই পেলাই এতিয়া ভাজি ল'ম। মই এইখিনি ভৰাই আছোঁ ভিতৰত। এটাকৈ ভৰাই পেলাই পাছত একেলগে ভাজিম। এটা ভৰালোঁ, হৈ গ'ল ভৰোৱা, সোমাইছে। পটলখিনি এতিয়া ভাজিব দিছোঁ, গুটিখিনি ভৰাই পেলাই। দাচনিটো মাৰি জিকাৰ তৰকাৰী ৰেডি হৈ গ'ল মোৱা মাছ দি। আৰু ইফালে পটল ভাজি, পটল ফ্ৰাই হৈ গ'ল। আমাৰ পটল ফ্ৰাই ৰেডি হৈ গ'ল। এনেকৈ পটল ফ্ৰাই কৰি খালে মাছ ফ্ৰাইৰ নিচিনা লাগে, বহুত ভাল লাগে, টেষ্টি হয় এনেকৈ খালে। ফাইছা গৈছিলে ক'ত? ডক্তৰৰ তাত। সেইটো ফাইছা এতিয়া আহিলে, এতিয়া খাব।
যোৱা দেখাবাগে আৰু ইফালে ফাৰিছা কৰি আছে লাঞ্চ পটল ফ্ৰাই আৰু সৰু মাছ বনাইছিলোঁ জিকা দি আৰু তাই এতিয়া লাঞ্চ কৰি আছে আৰু ইফালে আমাৰ সৰু মইনা মোৰ কোচত বহি বহি ফাৰিছাক চাই আছে এইটো চানে ইফালে কি কৰি আছে এইটো ফাৰিছা খাই আছে আৰু চানে কি কৰি আছে লাঞ্চ কৰিলোঁ আৰু এতিয়া সৰু মইনা নখ কাটিবলৈ লৈছিলে তাই নিদিয়ে কাটি আছে নখটো কাটাচোন চাও কেনেকে কাটা এইটো আমাৰ চনে নখ কাটি আছে ইটো 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 কেনেকে কাটিটো এইটো বা আহি আছে এইটো 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 মইনা আহিলে স্কুলৰ পৰা আৰু তাই মইনাক দেখি পেলাই একদম দৌৰি গৈ আছে গেটৰ ওচৰলৈকে মইনাক স্কুলত টিফিন দিছিলোঁ কোনোবাই খাই দিলে বোলে আজি এতিয়া চাহ খাবলৈ এয়া বনাইছোঁ ইয়াৰ লগত কণী পিঁয়াজ কেঁচা জলকীয়া দিছোঁ দি পেলাই আৰু দিছোঁ বেচন দি পেলাই এয়া বনাইছোঁ এয়া কেৰাহীত তেল লৈ লৈছোঁ লৈ পেলাই দি দিলোঁ দি পেলাই এনেকৈ দি এতিয়া সন্ধিয়া বাজিলে 5:30 সন্ধিয়া চাহ লগত খালে বহুত ভাল লাগে আৰু অলপ ঘূৰি দিছোঁ আৰু হৈ গ'ল ফাৰিছা এইফালে খাই আছে ইফালে চাহ খোৱা হ'ল আৰু সৰু মইনাক লৈ আহিলোঁ বিচনাত ফাৰিছা পঢ়ি আছে তাই দিগদাৰি কৰাৰ কাৰণে তাইক ইয়াত থালি বাতি দি দিলোঁ তাই থালি বাতি লৈ খেলিবলৈ ভাল পায় বেছি ৰাতি 12টা হ'ল আৰু সৰু মইনা কি কৰি আছে কেইটা বাজিছে টাটা দি আছা বারোটা বাজিছে 12টা টাটা দি আছা কি ৰাতি বহুত হ'ল আৰু ইফালে তাই টোপনি নাহে তাই টোপনি নগ'লেনো নিজে কেনেকৈ টোপনি যাওঁ
চবৰে ঘৰত তেনেকুৱাই হয়। সৰু পোৱালি থাকিলে সৰু পোৱালিবিলাকে দিনত টোপনি যায়, ৰাতি টোপনি নাযায়। আজিলৈ এইখিনিতে। আল্লাহ হাফিজ।